নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহি আছোঁ এইফালে নামঘৰলৈ। এইফালে এতিয়া আমি নামঘৰলৈ আহি আছোঁ। এইফালে আমাৰ নিশা মহপীয়া, এইফালে আমাৰ নবৌ, এইফালে আমাৰ দেহা মানুহ। হাই কটীয়া আমি ধুনীয়াকৈ আহি থাকা কিনাৰলৈ আহা। আজি পবিত্ৰ ভাদ মাহৰ 1 তাৰিখ, সেয়েহে আমাৰ নামঘৰত আজি নামঘৰৰ মণিকূট ভাগ প্ৰতিষ্ঠান কৰা হ'ব। সেয়েহে আমি এতিয়া আহি আছোঁ আৰু আমাৰ দেহাৰ কাৰণে আগবঢ়াই থোৱা হৈছিলে এখনি চন্দ্ৰতাপ আৰু এগছি গছা, সেয়েহে আগবঢ়াই দিলোঁ ভকতৰ আগতে। সেয়েহে মণিকূট যেতিয়া নতুনকৈ প্ৰতিষ্ঠান কৰা হ'ব, সেয়েহে চন্দ্ৰতাপখনিও আগবঢ়াই দিয়া হ'ল। সকলো আপোনালোকক পৰিৱেশ দেখাই যাম। এইফালে আমাৰ আইসকলে আমডালি গাঁঠি আছে সকলো। এইফালে দেখিছেনে ভকতসকলেও নিজৰ নিজৰ কামত ব্যস্ত। এইফালে মোৰ দেহা আৰু মই অকণমান সেৱা লৈ ল'লোঁ। এইফালে এতিয়া চাকিও জ্বলাই লওঁগৈ। দেহা আৰু মই ধূপ চাকি জ্বলাই ল'লোঁ। বাকী সকলো আপোনালোকক দেখাই যাম। নামঘৰ বুলি ক'লে এনেও ভাল লাগে নহয় জানো, ভাল লগা পৰিৱেশ। বহুত দিনৰ আশাৰ সপোন এটা পূৰ হ'ল। দেহাৰ যিকণ বস্তু তাই আগবঢ়াবলৈ আছে। এইফালে আমাৰ নবৌহঁতে প্ৰসাদ ধুই আছে পূৰা, সকলো কামে কামে ব্যস্ত। আপোনালোককো অকণমান দেখাই গৈছোঁ তাৰ পৰিৱেশ। এইফালে এতিয়া ময়ো পাণ কাটি আছোঁ পূৰা। মোৰ ওচৰতে আছে যাগৰাকী আমাৰ সৰু পৰিয়ালৰ। এইফালে আমাৰ ভকতসকল আগবাঢ়িছে আসনখনৰ ফালে, যিহেতু মণিকূট প্ৰতিষ্ঠা কৰিব। এইফালে এজনে আমাৰ নামঘৰীয়া হয়, ভৰত মামা আমাৰ। এইফালে তেওঁ সকলো নিৰ্মালি সকলো ফালে দি আছে, কাৰণ শিৰোমণি নামেৰে জগত জিনিলা, শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা। 14 শাস্ত্ৰ সাৰাণী দিলা জাতিক দিলা হৰি নাম অমৃত সমান। শিৰোমণি নামেৰে জগত জিনিলা, শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা। 14 শাস্ত্ৰ সাৰাণী দিলা জাতিক মান, বিলাই দিলা হৰি নাম অমৃত সমান। শংকৰে শিকালে হৰি নাম কীৰ্তন, মাধৱে মাতিলে ভক্ত বৈষ্ণৱ গণ। নামে শিৰোমণি বৈকুণ্ঠৰে যখনা, হৰি নাম নললে কেনেকৈ বগাবা। হৰি নাম নললে কেনেকৈ বগাবা। শিৰোমণি নামেৰে জগত জিনিলা, শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা। 14 শাস্ত্ৰ সাৰাণী দিলা জাতিক মান, বিলাই দিলা হৰি নাম অমৃত
ওঠত এইফালে সকলোৱে এতিয়া আমাৰ প্ৰসাদ খাইছে সকলোবিলাকে এইফালে আমাৰ দেহা মানুহ আৰু মান্যদ্বীপ দুইটা ওচৰাওচৰিকৈ বহি লৈছে দুইটাই এইফালে আমাৰ গোপিনীসকল এইফালে আমাৰ দেখিছেনে গৰমত থাকিব জেগা নোহোৱা হৈছে একেবাৰে 12 গছৰ তল পালেহি সকলোৱে পূৰা প্ৰসাদ খাই আছে এতিয়া প্ৰসাদ শেষ হোৱাৰ পিছত এতিয়া আমাৰ পায়স খাবলৈ দিয়া হৈছে সকলোকে সকলে গোপিনীসকল এফালে ভকতসকল বহি আছে সকলোকে দি আছে এতিয়া সেয়া আজি ইমানেই আছিলে আৰু ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ এইফালে এতিয়া আমাৰ সকলো কৰ্মভাগী শেষ হোৱাৰ পিছত আমাৰ বিদায় সেৱা আগবঢ়াইছে সকলো এইফালে এতিয়া সকলো ভকতসকলে এতিয়া গৈ আছে দেখিছেনে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে সকলোৱে লাইক কমেণ্ট কৰিব দেই আৰু মৰম দিব সকলোৱে শেষৰ ভাগত চাবচোন কিমান সুন্দৰ দৃশ্য এটা দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই তেতিয়াহে সুন্দৰ দৃশ্যটো দেখিবলৈ পাব